गोल्डन पाकुड़ा आप लोग देख सकते हो भाई ये माने ओसर जाम एकदम रूटটো माने तो नमस्कार बंधुসকল মোৰ ইউটিউব চেনেল ধুমৰা আপোনালোক সকলোকে স্বাগতম জনাইছো তো গাইস ফাইনালি মই আছো বৰ্তমান আজি তিনচুকীয়া জাগুনলৈ তো এতিয়া বৰ্তমান যাব ওলাইছো অৰুণাচল গোল্ডেন টেম্পল হয় তো গোল্ডেন টেম্পল মানে আপোনালোক দেখুৱাম বাৰু এনে নামটো হল গোল্ডেন পাকুডা বুলি কয় গাইস অৰুণাচল ভিতৰত আছে বহুত ধুনীয়া এটা ঠাই আছে বহুত বুদ্ধ মন্দিৰৰ মানে বহুত ফেমাস হয় গোল্ডেন পাকুডা গোল্ডেন টেম্পল তো তাত বৰ্তমান গৈ আছো গাইস আপোনালোকে ভিডিওটো পুৰা স্কিপ নকৰাকৈ হেখনকৈ চাই থাকিব পুৰা আজি বৰ্তমান মোৰ এক্সপাল্স বাইকখন আনা মই গৈ আছো বৰ্তমান আমাৰ হায়াবুসা লৈকে আজি গৈ আছো বৰ্তমান গোল্ডেন টেম্পলত বলক গাইস আমি ভিডিওটো আৰম্ভ কৰি দিওঁ নাকি ভিডিওটো আপোনালোকে ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইবটো আৰু মাৰি দিব খালটি নাকি কয় বৰ্তমান মই ইফালে আহি কিনে ধুনীয়াকৈ অৰুণাচল ভিতৰত এন্ট্ৰি কৰি কিনে এটা ধুনীয়া এটা দলং পাইছো ইয়া দলঙৰ নামটো ভালকৈ নাজানো আজি ফাৰ্ষ্ট টাইম আহিছো গতিকে ভাল লাগিছে এন্ট্ৰি কৰিব লাগিব এটা ধুনীয়া জায়গা এটা খানা ইমান ডাঙৰ এটা বুদ্ধ মন্দিৰ আছে কি চাও ওয়াও ইফালে এন্ট্ৰি কৰিব লাগিব মই এতিয়া বৰ্তমান ইয়াৰ পৰা এন্ট্ৰি কৰি যাম ওয়াও গাইস তো লুকিং ইউ আর বিউটিফুল ন্যাচারাল ভিউ না মজা লাগিছে না ভিউটো তো বৰ্তমান আমি আহি পালো এতিয়া গোল্ডেন পাকুডালৈ গোল্ডেন টেম্পল বুলি কয় গোল্ডেন পাকুডা বুলি কয় এয়া হৈছে আগত দেখিছেনে মানে কাম চলি আছে চাওক ভাইয়া ঠিক না বৰ্তমান আহি পালো এতিয়া গোল্ডেন পাকুডা গাইস দেখা হৈছে ইয়াক মানে লৈ আহিছো অৰুণাচললৈ কেনেকুৱা লাগিছে এইখিনি মজা মজা ন সোণাৰ না ৰূপাৰ মানে এতিয়া গলেহে গম পাম আৰু প্লাষ্টিকৰে ভাই ভাল লাগিছে এইখিনি কিবা এটা ইয়াতকৈ আগত এবছৰৰ আগত আহিছিলো এবছৰৰ আগত মানে ইমান এইবিলাক যোনটো মানে এইবিলাক মন্দিৰ আছে নহয় এইবিলাক মানে বনা নাছিলে তো এতিয়া বৰ্তমান পুৰা ৰেডি হৈ গ'ল চব বনা দেখিছেনে अभी रेडी हो गया भाई देखो कितना खुशी लग रहा है कितना सुंदर भाई देखो ओ भाई साहब इमाने धुनिया লাগিছে চাওক না या वाह इमान सुंदर আছে ন गोल्डन पाकुडा आप लोग देख सकते हो भाई ये गोल्डन पाकुडा या হৈছে হীৰা না সোণা না ৰূপা গাইস এটা নিজে চিনি পাব জানা কি মজা এতিয়া মানে ওচৰত যাম একদম রুটটো মানে এনেকা কাৰাৰক দিছে নহয় কি কম আৰু একদম গৰম লাগি গৈছে চাওক না গাইস ওয়াও এক ৰাউন্ড মাৰিব লাগিব দেই মজাকে ভাল লাগিছে না আপোনালোকে কমেন্ট কৰি জনাব মানে কি সুন্দৰ এটা পৰিবেশ কি ধুনীয়া ফুলনিৰ মাজে মাজে এয়া হৈছে বৰ্তমান গোল্ডেন পাকুডালৈ আহিছে ভাল লাগিছে চাওক না ওয়াও কি ধুনীয়া আৰু ওচৰত গৈ কিনে অকণমান ভিডিঅ' কৰি আছো চাওক না ইয়াৰ পৰিৱেশবোৰ কিমান ধুনীয়া চাওক ইয়াৰ পৰিৱেশ বহুত ভাল লাগিছে চপ্পল পিন্ধিব লৈ যাব নেকি আগত চাওক ৱাও কেনেকুৱা লাগিছে গাইছ লয় ইয়াৰ মোৰ পিছফালে আপোনালোকে দেখা পাইছে গাইছ গোল্ডেন পাকুডা আহিছে মেইন মন্দিৰতে আহিছে ইয়াত আহিকিনি খুবেই এটা ভাল লাগিছে আজি বৰ্তমান আহিছো এবছৰ মানে যিটো আগতে এবছৰৰ আগত মই ইয়াত ব্লগ বনাইছিলো তো আজি এবছৰৰ পিছত মানে আৰু ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছো অকমান আহিদে পিছফালে অকমান আহিদে কি ধুনীয়া লাগিছে গাইছ আপোনালোকে ক'ব ইয়াক এয়া সোণা নে ৰূপা নে হীৰা নে গোল্ডেন না কি বুলি ক'বলৈ যাক কৈছে গোল্ডেন মানে সকলো কালাৰবোৰ মানে গোল্ডেন কালাৰে হয় এইবোৰ দেখিছেনে আপোনালোকে এয়া হৈছে মেইন মন্দিৰটো আৰু আছে বহুতে আছে চাবলগীয়া জায়গা এটাই অকল নহয় আৰু 3টা 4টা 5টা মান আছে আপোনালোকক দেখাব যিকিনা বাৰু দেখাই থাকিম ইয়াৰ ভিতৰত অকমান পিছত ভিতৰত প্ৰৱেশ কৰি আছো ভিতৰত কি আছে কি নাই আপোনালোকে চাব সম্পূৰ্ণ ইমান ধুনীয়া মানে কিবা এটা ভাল লাগিছে মানে গাইছ আপোনালোকে পুৰা ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইবটো কৰিবলৈ একদম নাপাহৰিব না কি কয় গাইছ মন খুশ হৈ গয়া ৰে হ্যাপি আকে क्या बोलूं भाई চাওক না কি ধুনীয়া এটা পৰিৱেশ ओ भाई पूरा खुशी हो गया
বৰ্তমান আপোনালোকে মোৰ পিছফালে দেখা পাইছে গল্ডেন পাকুৰা তো গল্ডেন পাকুৰাত বৰ্তমান এতিয়া বাহিৰত আছোঁ এতিয়া বাহিৰৰ পৰা এতিয়া বৰ্তমান আপোনালোকৰ ভিতৰত অকণমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম যিখিনি আছে ভিতৰত কি আছে কি নাই তেতিয়াহ'লে আমি দেখাই আছোঁ আপোনালোকক নে কি হয় এয়া হৈছে আপোনাৰ মন্দিৰখন এতিয়া ভিতৰত প্ৰৱেশ কৰিছোঁ আহিছে ৰাজা ভাইটি কেনেকুৱা লাগিছে আহি এইফালে আছে কপিল ভাই কেনেকুৱা আৰু ইফালে আছে আমাৰ টেকা ভাই মোৰ কেমেৰামেন গাইছ এছে চাওক না এছে গল্ডেন পাকুৰাৰ অকণমান ভিতৰত দৃশ্য দেখাই দিছোঁ আৰু ৰাউণ্ড ঘূৰি কিনে চাওক আৰু আগৰ পিনৰ ৰাস্তা আছে তো আগৰ পিনে দেখাম আপোনালোকক এতিয়া বাহিৰ পিনে অকণমান দেখাই দিছোঁ কিমান ধুনীয়া এটা ইয়াত মানে বহিবলৈ বহুত ঠাণ্ডা এয়া চাওক এয়া হৈছে বুদ্ধ মন্দিৰ গল্ডেন পাকুৰাৰ এয়া মেইন উদ্দেশ্যটো হ'ল এয়া বুদ্ধ মন্দিৰ ইয়াত উঠিছোঁ মানে কিবা এটা ভাল লাগিছে ঠাণ্ডা লাগি আছে নিজকে কিবা এটা ভাল নিচিনা অনুভৱ এটা পাইছোঁ বাৰু ভাল লাগিছে আৰু বেলেগ আছে বাৰু ই এটাই নহয় অকল বুদ্ধ মন্দিৰ কমচে কম 10টা 12টামান আছে এয়া হৈছে যিমান ক'লে গল্ডেন যাক কৈছে পাকুৰা এয়াই মানে ধুনীয়া আৰু দেখাত মানে খুব এটা কালাৰ লগা আছোঁ গল্ডেন কালাৰ দেখাইছে আপোনালোকে আৰু বাকী আছে এইফালে দেখিছেনে এইখন এটা ইফালে চব আছে আৰু চব পিন আছে তাক ঘূৰি দেখুৱাম আপোনালোকে চাব ভাল লাগিলে আৰু জানে আপোনালোকে পুৰা চাওক না ভাই ये साना कौन आ रहा है रे কুপিল ভাই টেকাৰ ভাই মানে আজি পুৰা গল্ডেন পাকুৰাত মানে পুৰা আজি ভিডিঅ'টো গাইজ জুই হ'বলৈ গৈ আছে পুৰা বেল আইকনটো অল নটিফিকেশ্যনটো অল কৰি দিব আৰু বহুত দেৰি ঘূৰিলোঁ আৰু ভাবিছোঁ অকণমান বহি কিনে ভাবিছোঁ অকণমান কথাবিলাক লাহে ধীৰে কওঁ কিন্তু পুৰা ঘূৰি আছোঁ ঘূৰি মানে ভাগৰ লাগিছে সেইটো কাৰণে পিছফালে দেখা পাইছোঁ আপোনালোকে বুদ্ধ মন্দিৰটো গল্ডেন পাকুৰা লৈ আহিছোঁ ভাল লাগিছে আৰু কেনেকুৱা লাগিছে এইপিনে জাগুনৰে মানুহ হয় এইটো ওচৰতে হয় তো আমাৰ বহুতো বাক্সা ডিষ্ট্ৰিক্টৰ আপোনালোকে সকলোৱে জানে বহুত দূৰৰ পৰা আহিছোঁ ইয়াত ব্লগ বনাবলৈ আপোনালোকে ছাপোৰ্ট কৰিব অকণমান তাকে ছাবস্ক্ৰাইবটো দাবাই দিব অল নটিফিকেশ্যনটো অল কৰি দিব নেক্সট ভিডিঅ' দিলে যাতে আপোনালোকে পুৰা একদম জল্দি পাব বুলি আশা কৰিছোঁ নেকি কেমেৰামেনটো অকণমান দেখাই দিয়ে একো নহয় আমাৰ কপিল ভাইয়ে বৰ্তমান পুৰা চাহ না কপিল ভাইয়ে কাৰ লগত ব্যস্ত হৈ আছে হা কাৰ লগত ইফালে মানে ৰাজা ভাইটি আৰু ইফালে আমাৰ কেমেৰামেন টেকা ভাই পুৰা ব্যস্ত আন্ধাৰ আহিছে নেকি আন্ধাৰ আহিছে নে বেলেগ লোকেশ্যনত যাম দিবা চপল জোতা পিন এতিয়া আছোঁ বৰ্তমান গল্ডেন পাকুৰাতে আছোঁ এতিয়া ইয়াত অকণমান মানে বহি আছোঁ আৰু সকলোৱে মিলি কিনে বহি আছোঁ এনেকুৱা গৰম ঘূৰি কিনে একদম ভিডিঅ' বনাই আছোঁ গৰম লাগিছে এনেকুৱা ৰ'দটো বহুত টানকৈ ৰ'দ দিছে সেইটো কাৰণে ভাবিলোঁ অকণমান বহি যাওঁ ইফালে মোৰ কেমেৰামেন ইফালে আছে ইফালে বৰ্তমান ইয়াৰ পৰা মানে ভাবিলোঁ অকণমান ইয়াত ড্ৰেছ লৈছোঁ গতিকে অকণমান ভিডিঅ'টো অলপ বনাই লওঁ বুলি ভাবিলোঁ বনাই লওঁ না কি কয় মালিংগা ভাই মোৰ এলভিড আহি এয়া বৰ্তমান আছিলে গল্ডেন পাকুৰাৰ প্ৰথম মন্দিৰটো এয়া হৈছে গল্ডেন কালাৰৰ গল্ডেন মন্দিৰ এতিয়া বৰ্তমান আৰু দ্বিতীয় মন্দিৰ পিনে গৈ আছোঁ চপলটো ইয়াত পিন্ধি লৈছোঁ বাৰু খুব এটা ধুনীয়া চাওক না কেনেকুৱা লাগিছে গাইছ আপোনালোকে কমেণ্ট কৰি জনাবচোন চাওক এয়া আৰু নতুন ইফালে বনাই আছে আৰু ইয়াত লগতে মাজত এটা পুখুৰী আছে পুখুৰীটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক মই যেতিয়া এবছৰ আগত আহিছিলোঁ সেইটো মানে এইটো মন্দিৰটো হোৱা নাছিলে বনাই আছিলে তো এতিয়া বৰ্তমান এবছৰ পিছত আহিলোঁ যি গতিকে পুৰা ৰেডি হৈ গ'ল দেখিছেনে কিমান এটা ধুনীয়া ন ইয়াত পুখুৰী আছে ইয়াত পুখুৰীত মানে মাছ না কি আছে আপোনালোকক দেখুৱাম বাৰু অলপমান চাওক মোৰ পিছফালে চাওক না গাইছ কিমান ধুনীয়া ৱাও গাইছ আপোনালোকৰ কাৰণে ইমান দূৰত আহি কিনে কষ্ট কৰি ব্লগটো বনাই আছোঁ গাইছ আপোনালোকে পুৰা ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইব যদি কৰা নাই আৰু অল নটিফিকেশ্যনটো অল কৰি দিব না কি কয় আপোনালোকৰ আশীৰ্বাদত যাতে
বহুত কষ্ট কৰি আছোঁ আপোনালোকে ছাপোৰ্ট কৰিব 2 বছৰ হৈ গ'ল আৰু ইউটিউব লগা মই বহাগ আহিলে এয়া চাওক না পানীৰ মাজত কি ধুনীয়া আছে মাছ আছে নে কি আছে ক'ব নোৱাৰোঁ ধুনীয়াকৈ চাওঁ না সেয়া বুদ্ধ মন্দিৰ বনাই থোৱা আছে পানীৰ মাজত ধুনীয়াকৈ আৰু ইফালে আগত এটা মন্দিৰ আছে দেখুৱাম বাৰু আপোনালোকক খুবেই এটা ভাল লাগিছে আৰু সেইকাৰণে মজা লাগিছে বহুতে ভাল লাগিছে বহুতে মজা লাগিছে আৰু যাতে আজি আহিছোঁ আৰু যাতে কেইমান বছৰ পিছত আৰু আহিম ইয়াত বাইক লৈ কিনে আহিবলৈ চেষ্টা কৰিম এইবাৰ যিগতিকে বাইক লৈ মানে মজাই বেলেগ ধুনীয়াকৈ বনাইছে চা ইফালে চাওক ইফালে অল ৰাউণ্ড গল্ডেন অকল গল্ডেন মানে ইয়াত এইটো ৰঙা হয় এইটো ৰঙা চাওক না মজা লাগিছে ন ইয়াত মানে দেখাই আছোঁ বাৰু ইয়াতে গৈ আছোঁ ইয়াত আগফালৰ পৰা মানে পূৰা বনাইছেতো সেইটো মানে এইটো মানে অ'পেন কৰা নাই নেকি এতিয়া ক'ব নোৱাৰোঁ কিন্তু দুৱাৰটো পূৰা বন্ধ আছে অ'পেন কৰা নাই চাগে অ'পেন বা কেতিয়া কৰিব ক'ব নোৱাৰোঁ তাৰ মানে বাহিৰৰ পৰা দেখাই দিছোঁ আৰু চাওক না দেখা পাইছে আপোনালোকে মোৰ পিছফালে দিয়া হৈছে দেখিছেনে ৱাও কেইটা মজা ন ভাল লাগিছে কিবা সেইখিনি ইয়াত এইটো ভিডিঅ'টো অকণমান দীঘল হ'বলৈ গৈ আছে কিয়নো লং হ'বলৈ গৈ আছে কিয়নো মই মানে 15 মিনিটৰ মানে এটাও বেছিকৈ ভিডিঅ' দিয়া নাই কিয়নো এইটো ভিডিঅ'টো মানে অকণমান দীঘল হ'বলৈ গৈ আছে আপোনালোকে যিখিনি পাৰে চাই থাকিব গল্ডেন টেম্পুলো বুলি কয় গল্ডেন পাকুদা বুলি কয় নাম 2-3টা নাম আছে 2-3টা নামত জনাজাত এইটো টেঙা পানী নাই কি বুলি কয় এইটো লোকেশ্যনৰ টেঙা পানী নাই কি জেগাৰ নামটো পৰে আৰু লগতে আৰু আগতে মানে পৰশুৰাম কুণ্ড নে কি আগত ইয়াৰ পৰা আগত আছে পৰশুৰাম কুণ্ড নে কি বুলি কয় তাতে যাবলৈ চেষ্টা কৰিম এতিয়া নহয় বাৰু আৰু নেক্সট যেতিয়া মানে ৰাইড কৰিম তেতিয়া মানে পৰশুৰাম কুণ্ডলৈ যাবলৈ চেষ্টা কৰিম ৱাও কিমান ধুনীয়া সেই ওপৰত দেখিছেনে ড্ৰ'ন উৰি আছে ৱাও মজা ইয়াৰ গল্ডেন পাগোডাৰ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ যিখিনি দেখাবলগীয়া জেগা দেখালৈ বাৰু দেখাই পাইছে আপোনালোকে পিছফালে আৰু এতিয়া বৰ্তমান চানা ইয়াৰ ৰাস্তা মানে খুবেই ধুনীয়া ৰাস্তা এফালে আছে টেকা এফালে আছে আমাৰ ৰাজা ভাইটি আজি মানে ব্লগটো পূৰা মজা হ'বলৈ গৈ আছে এইফালে দেখিছেনে আপোনালোকে এয়া প্লেচ চাওক এয়া মন্দিৰৰ কাৰণে মানে ফেমাছ অকল কালাৰটো মানে অকল গল্ডেন সেইটো মানে গল্ডেন টেম্পুল বুলিও কয় গল্ডেন পাকুদা বুলিও কয় আহি কিনে ভাল লাগিলে ইয়াৰ পৰা মানে আৰু বেছি দেৰি গৈ নাথাকোঁ যিগতিকে ৰাস্তাটো বহুত লং ৰাস্তা হয় 1.5 ঘণ্টা 2 ঘণ্টামান লাগে সেইটোকে ইয়াৰ পৰা ওলাই যাওঁ বুলি ভাবিলোঁ কিমান ধুনীয়া মানে এই আগত আছে আগত আৰু খুবেই ভাল চাবলগীয়া জেগা আছে দেখাই কৈ থাকিম বাৰু আপোনালোকক ৰাজভাইটি কিবা ক'ব নেকি কেনেকুৱা লাগিলে আহি কিনে বঢ়িয়া লাগিছে ন ইয়াত আহি কিনে মানে এটাও ভালো লাগিছে আৰু একদম মানে যিটো প্ৰথম যেতিয়া আহিছিলোঁ ন ভিডিঅ' বনাই মানে জুচে অলপ বেলেগ থাকে আৰু এতিয়া জুচটো মানে বহুত জোচ ক'ব গ'লে আধা ঘণ্টামান পূৰা ইয়াত মজাকৈ যি ধুনীয়া বতাহ মাৰি আছিলে ন বতাহ মাৰি থকাৰ কাৰণে শুই দিলোঁ অকণমান মজা লাগিলে কিন্তু একদম এতিয়া আৰু ব্লগটো মানে ষ্টাৰ্ট কৰিবলৈ মনে যোৱা নাই তথাপিও মানে ষ্টাৰ্ট নকৰিলে নহয় যিগতিকে কিবাটো লাগে ন ক্লিপকেইটা লাগে সেইটো কাৰণে ক্লিপৰ কাৰণে বৰ্তমান ভিডিঅ'টো বনাই দিলোঁ আৰু যিয়ে কি নহওক বনাই কেনে গৈ আছোঁ এতিয়া লাহে গৰমো লাগিছে কিন্তু ইয়াত কিন্তু গাছ গছনি বহুত আছে দেই চানা গছ গছনি একদম ধুনীয়া মানে খুব এটা ঠাণ্ডা মানে বতাহ আহি থাকে তো মানে ভাল লাগিছে এইটো লাম্বা কৰিটো ছুটি কৰিটো আহিছে মোৰ লগতে আহিছে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আহিছে মোৰ লগতে বোলে ঘৰত যাব আৰু সেইফালে এটা ডাঙৰ এটা একদম বহুত চবতকৈ ডাঙৰ এটা বুদ্ধ মন্দিৰ আছে তাত সোমালে মানে কি টিকেট ল'ব লাগিব তাত নোসোমা বাৰু আজি কেতিয়াবা যেতিয়া আৰু নেক্সট টাইম আহোঁ ধুনীয়াকৈ বাৰু একেলগে সোমাই যাম যেতিয়া মই বাইক লৈ আহিম তেতিয়া মানে মজাকৈ সোমাই যাম বুলি ভাবিছোঁ চাওঁ না আগত দেখিছে ইয়াত সোমালে মানে টিকেট ল'ব লাগে 20 টকা নেকি টিকেট আৰু ইফালে কি জুই লাগিলে নেকি পূৰা ক'লা ঠেঙা ওলালে চাওক না বহুত ডাঙৰতে কিন্তু এই জুই লাগিছে নেকি ধোঁৱা লাগিছে পূৰা ক'লা ধোঁৱা এই আগত চাওক না বহুত ডাঙৰ আৰু য'ত মানে আমাৰ জুবিন দাৰ এটা গানৰ ইয়াত শ্বুটিং হৈছিলে এইখিনি জেগাতে হৈছিলে নামটো ক'ব গ'লে দিন জ্বলে ৰাতি জ্বলে না নজ্বলে সেইটো ইয়াত শ্বুটিং হৈছিলে ইয়াতে
দিন জ্বলে ৰাতি জ্বলে এইটো গানটো ইয়াতে শ্বুটিং হৈছিলে আৰু এইটো জেগাটোত এতিয়া যোনটো জেগাত আছোঁ মই এইটো জেগাতে শ্বুটিং হৈছিলে দিন জ্বলে ৰাতি জ্বলে যোনটো মানে এলবামখন ইয়াতে শ্বুটিং হৈছিলে এতিয়া বৰ্তমান ইয়াৰ পৰা ওলাই কেনে গৈ আছোঁ ৰাতিপুৱা যেতিয়া আহিছিলোঁ ইমান মানুহ নাছিলে তো এতিয়া বৰ্তমান গাড়ী কেনেকুৱা জাম লাগি গ'ল এতিয়া ইমান মানে নাই আৰু কেইদিন পিছত পানী বিহু নে কি আহি আছে ধামাকা মানে ইয়াত মানুহ হ'ব গুলি নিচিনাকৈ মানুহ হ'ব ইয়াৰ পৰা ওলাই গৈ থাকোঁ লাহে লাহে নে কি কয় ইফালে আছে গল্ডেন পকোডাৰ গেটৰ তাৰ একদম সন্মুখতে এটা পুৰা জুচৰ দোকান আছে কুঁহিয়াৰ বৰ্তমান জুচ খাম বুলি ভাবিছোঁ এতিয়া মানে আমাৰ চাচাই মানে এতিয়া জুচ বনাব পুৰা কুঁহিয়াৰৰ জুচ পুৰা আইচো নাই বোলে আইচো খতম হৈ গৈছে বুলি কৈছে কিন্তু ইয়াত জুচ খালোঁ বাৰু এতিয়া ধুনীয়াকৈ কিন্তু আইচ দিলে মানে অকণমান ভাল লাগে যিটো বহুত গৰম হৈ আছে ন আইচ দিলে মানে খুব এটা পেটটো ঠাণ্ডা হৈ থাকে সেইটো কাৰণে ভাল লাগে বুলি ভাবিছোঁ এতিয়া লেমন জুচো নাই এতিয়া অকল চুগাৰ জুচ খাব লাগিব এতিয়া খাই লওঁ বাৰু আপোনালোকক নাই এতিয়া গল্ডেন পাকুদালৈ আহি কিনে এতিয়া বৰ্তমান ঘৰৰ পিনে ৰাওনা কৰিবলৈ লৈছোঁ আৰু গাইজ আজিৰ ভিডিঅ'টো আৰু কিনো দীঘল কৰি থাকিম ন যদি আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব একেবাৰে নটিফিকেশ্যনটো অল কৰি দিব ৰাস্তা ঘাটে কোনো ধৰণৰ ব্লগ বনাই নাথাকোঁ আৰু বৰ্তমান আজি গল্ডেন টেম্পুলৰ ভিডিঅ'টো এইখিনি হ'বলৈ গৈ আছিলে নে কি কয় গাইজ আপোনালোকক লগ পাই আছোঁ নেক্সট ভিডিঅ'ত জয় আই অসম জয় আই অসম জয় আই অসম